দিনটো তোমাৰ বহুত কষ্ট হয় ন? ইমান মানুহ ঘৰখনত যৌথ পৰিয়াল হিচাপে সকলোলৈকে ভাত পানী বনাই তুমি আকৌ স্কুললৈ ওলাই যোৱা। সঁচাকৈ তোমাক কষ্ট দিবলৈ অনা নিচিনাহে হ'ল। মই চেষ্টা কৰিম ৰ'বা, এই দৰমহাটো অকণ বাঢ়িলে কাম কৰা মানুহ এজনীকে চাম নহ'লে। নাই ঘৰৰ কামকেইটা কৰোঁতেনো কি আৰু, একো নহয় দিয়ক। একো মই একে পথাৰত যাব নালাগে নহয়, ঘৰত বনোৱা কৰা ধোৱা পখলা এইকেইটা কামহে। আৰু তাতে মোক শাহুমায়ে বহুতখিনি কামত সহায় কৰি দিয়ে, আনকি দেউতায়ো সহায় কৰি দিয়ে। মই নিজকে বহুত সৌভাগ্যশালী বুলিহে ভাবোঁ। সেইদিনা ভাত বনাই আছোঁ, মায়ে মোক পাচলিখিনি কাটি দিলে, তাৰপিছত সেইখিনি সময়তে মোক গা ধুবলৈ লাগিলে। তাৰপৰা আকৌ পিছত আহি পাইছোঁ ভাত তৰকাৰী দেউতাই গেছতে বনাই থৈ দিলে। গতিকে আৰু ইয়াতকৈ সুখী মোৰ জীৱন আৰু কি হ'ব পাৰে কওকচোন। একো নাই দিয়ক, মই আৰু স্কুললৈ যোৱাৰ আগত সাঁজহে বনাওঁ। দুপৰীয়াচোন মায়ে বনাই থয় ধুনীয়াকৈ। মই মাক সেইখিনি সুখ দিবহে লাগে, কিন্তু মায়ে এতিয়া নিজে বনাই কৰি আজৰি হৈ যায়। আপোনাৰ নিচিনা এজন জীৱন সংগী পাইছোঁ, ইমান ছাপোৰ্ট কৰা এহাল মাতৃ পিতৃস্বৰূপ শহুৰ শাহুৰ পাইছোঁ। আৰু কি লাগে কওকচোন মোক। মই বহুত সুখী, আৰু আপুনি মোক ইমান মৰম কৰে, ইমান মোক যত্ন লয়। মোক আৰু কি লাগে কওকচোন। বেছি সুখ বিচৰাও বেয়া জানেনে, যিখিনি দিয়ে বোলে ভগৱানে সেইখিনিও লৈ যায়। গতিকে মোক একো নালাগে আৰু, আপুনি মোৰ কথা চিন্তা নকৰিব। আপুনিওতো দিনটো অফিচলৈ যায়, কষ্ট হয়, আৰু মোৰ বাৰু স্কুলখন ওচৰতে। আপুনি ইমান দূৰ বাইক চলাই আহে, আপোনাৰো কষ্ট হয় বুজিছে। চাৰিচকীয়া এখন ছেকেণ্ড হেণ্ড হ'লেও ল'ব লাগিছিলে, তেতিয়া অন্ততঃ আপুনি ৰ'দ বৰষুণৰ পৰা বাচিব। এতিয়া আপুনি বাইকখন লৈ ইমান দূৰ তিতি বুৰি আহে বৰষুণ পৰিলে, মোৰ বেয়াই লাগে। এইবাৰ মোৰ দৰমহাকেইটা সোমালে মই ভাবিছোঁ ডাউন পে'মেণ্ট দি হ'লেও ছেকেণ্ড হেণ্ড চাই গাড়ী এখন লৈ ল'ম, নে কি কয়? নাই, তোমাৰ পইচাকেইটা আকৌ কিয় খৰচ কৰিব লাগে? তুমি PhD কৰিব লাগিব নহয়, তেতিয়াও লাগিব নহয় পইচা। হ'ব, তুমি সেইকেইটা পইচা সাঁচি থোৱা। এই PhD কৰাটো হ'ব দিয়কচোন, মই এণ্ট্ৰেঞ্চৰ কাৰণে ভালকৈ পঢ়িম নহয়। আৰু চৰকাৰীত পালেতো ইমান পইচা পাতি কথাও নাই। আৰু প্ৰাইভেটত কৰিলেচোন অকল মোৰ দৰমহাই নহয়, আপোনাৰ পৰাও যাবগৈ। মোৰ প্ৰাইভেটত কৰিবলৈ মনহে নাই বুজিছেনে। নাই, মন নাই বুলি ক'লে নহ'ব নহয়। মই বিয়া পতাৰ আগতে তোমাৰ মাক পঠাই দিছিলোঁ যে তাইক মই নিছোঁ হয়, কিন্তু তাইক মই বিয়াৰ পিছত হ'লেও PhD কৰোঁ আমি, তাই নামৰ আগত মই ডক্টৰ লিখামেই। আৰু এতিয়া মই বিয়া পাতি আনি পেলাই তোমাকে ঘৰত কাম বন কৰাই নেকি? নহ'ব দেই, এইটো নহ'ব। তুমি ভালকৈ পঢ়া, এইফালে জুনত আকৌ এণ্ট্ৰেঞ্চ হ'বই নহয়, 25 জুনত। এই যিকেইটা মাহ আছে তুমি ভালকৈ পঢ়া, গভৰ্ণমেণ্টত পোৱা প্ৰাইভেটত পোৱা য'তেই পোৱা, মুঠতে তুমি PhD কৰিব লাগিব। ৰ'বা, এইফালে আকৌ ভণ্টি বিয়াও পাইছেহি নহয়। তাকে মই এতিয়া ছুটিহে কেইদিন পাওঁ আৰু। বাকী তোমাৰ ছুটিটো মিলিলনে? মোৰ ছুটীটো মই পালোঁ দিয়ক 15 দিন। সেইদিনা সেয়া এডুকেশ্যন ব্লকলৈ গ'লোঁ নহয়, লগৰজনীৰ লগতে গৈ পেলাই তাতে কাগজ পাতিখিনি কৰিলোঁ। 15 দিনৰ দিছে বাৰু। এতিয়া পিছে আপোনাৰ সেয়া ছুটীটো কি হয়? তাকে ভণ্টিৰ কথাও বেয়াই লাগে দিয়ক। মই বিয়া হৈ অহা আজি এবছৰে হ'ল, আৰু এতিয়া ইমান দিন ভণ্টিৰ লগত থাকিল। তাইক আচলতে মই কেতিয়াও ননদ বুলি ভাবাই নাই, আৰু তাইও চাগে মোক বৌ বুলি ভাবাই নাই। আমি বান্ধৱীৰ নিচিনাই এটা বছৰ পাৰ কৰিলোঁ। তাইক উলিয়াই দিয়াৰ পিছত যে মোৰ বহুত বেয়া লাগিব সঁচাকৈ দেই। একেবাৰে ঘৰখন খালী হৈ যাব। যেনেকৈ ঘৰৰ একমাত্ৰ ছোৱালী হিচাপে মই ওলাই আহোঁতে আমাৰ ঘৰখন খালী হৈ গৈছিল। কিন্তু মোৰ এটাই ধৰি লওক মনত শান্তি যে দাদা বৌ আছে, ভতিজা আছে, মা দেউতা আৰু তাতে লৈ থাকে আৰু। কিন্তু মই ওলাই অহাৰ পিছতো সেইখন ঘৰ খালী হৈছিলে। তেনেকৈ এতিয়া আপোনালোকৰ ঘৰখনো আৰু খালী হৈ যাব, আমাৰ ঘৰখনো ভণ্টি অবিহনে। তাকেও এইবোৰ ভাবিলে বেয়াই লাগে। বাৰু হ'ব দিয়া, এতিয়া শুৱা। ৰাতিপুৱা আকৌ তুমিও সেয়া সোনকালে উঠা, মইতো অকণ দেৰিলৈকে শুওঁ বাৰু। দিয়া, শুই থাকা, গুড নাইট। হয় দিয়া বৰষা, ফাইনেলি ভণ্টিৰ বিয়াখন ভালে ভালে পাৰ হ'ল আৰু। ছুটি আৰু দুদিনহে আছে মোৰ। তোমাৰ কেইদিন আছে? তোমাৰ চাগে 4 দিনমান আছে ন? এৰা, ভণ্টিৰ বিয়াখন, ঘৰৰ সমস্যাবোৰ বুলি আজি কিমান দিন মই তোমাক ভালকৈ সময় দিব পৰা নাই। হাতত 2টা দিন আছে, ব'লা তোমাক শ্বিলঙৰ পৰা ফুৰাই আনোগৈ। আপুনি যে কৈছে সেইটোৱে মোৰ কাৰণে সুখ, কিন্তু ফুৰিবলৈনো কেনেকৈ যাওঁ কওকচোন। ভণ্টিক দিয়াৰ পৰা মাও মনটো ইমান বেয়া কৰি থাকে, মোৰো তাইলৈ মনত পৰি থাকে। গৈ ভাল লাগিব জানো? আকৌ এই পইচা পাতিও ইমান বিয়াখন বুলি খৰচ হৈছে। শ্বিলং গ'লেচোন আকৌ আপোনাৰ পইচা পাতি আৰু খৰচ হ'ব। আপুনিতো মোৰ পৰা নলয়, খৰচ কৰিব নিদিয়ে মোক। নহয় ছোৱালী, তোমাৰ পৰা নলওঁ বুলি নহয়, ল'ম, প্ৰয়োজনত ল'ম। কিন্তু তুমি যে সেই PhD কৰিব লাগিব ন, তোমাৰ মাক মই কথা দি থৈছোঁ, সেইকাৰণেহে মই তোমাক পইচা সাচিব দিছোঁ। নহয়, এইবিলাক মই নাজানো, মুঠতে শ্বিলং যাবই লাগিব। মই আৰু কিন্তু গালি দিম নহ'লে। কাইলৈ ৰাতিপুৱা আমি 5টা বজাতে যাম, আৰু বাছতে আমি গুৱাহাটী যাম, তাৰ পৰা ডাইৰেক্ট শ্বিলং যাম। তোমাৰতো আকৌ মাথা ঘূৰাই, টেবলেট কেইটামান লৈ ল'ব লাগিব।
হেৰি, আপুনি যে মোক ইমান মৰম কৰে, মোৰ কিন্তু নিজকে বহুত সৌভাগ্যশালী যেন লাগে, বুজি পাইছে? মই আপোনাৰ নিচিনা ইমান মৰম কৰা, ছাপোৰ্ট কৰা সংগী এজন পাইছোঁ। কিন্তু কি জানে, যোৱা ৰাতি মই ইমান বেয়া সপোন এটা দেখিছোঁ, মোৰ তেতিয়াৰ পৰা বহুত ভয় লাগি আছে জানেনে? এই যে মোৰ লগৰ যে মায়া, মনত আছে? মই সপোন দেখিছোঁ, এয়া আপুনি বোলে আপুনি বোলে তাইক পলুৱাই আনিছে আৰু মোক আহি কৈছে, বৰষা, আজিৰ পৰা তাইৰ লগত তুমি বাই ভনীৰ নিচিনা থাকিবা। উফ, সপোনতে যেন মোৰ কলিজাখন ফাটি গৈছে। সেই পাগলীজনী, এইবিলাক সপোনৰ কোনো ভেলু নাই। তুমি থাকোঁতে মই আকৌ বেলেগৰ কথা ভাবিব পাৰোঁ নেকি? এইটো তুমি কেনেকৈ ভাবিলা? এইবিলাক নাপায় ভাবিবলৈ। ব'লা, আমি ৰেডি হওঁগৈ ব'লা, কাপোৰ চাপোৰ সামৰিব লাগিব নহয় কাইলৈ কাৰণে। হেৰি, আপুনি বুজি নাপায়, এগৰাকী মহিলা, এগৰাকী নাৰীৰ কাৰণে এইটো সকলোতকৈ কঠোৰ বস্তু, জানেনে? পৃথিৱীত সকলো বস্তু আমি ভাগ বতৰা কৰিব পাৰোঁ, কিন্তু হয়তো নিজৰ দেহাটোৰ যদি এটা কিডনীও কাৰোবাক দি দিব লাগে, সেইটো ভাগ বতৰা কৰি দিম, কিন্তু নিজৰ মানুহজনক কেতিয়াও কাৰো লগত ভাগ বতৰা কৰিব নোৱাৰি। মোৰ বাৰু চাকৰিটো ওচৰতে, আপোনাৰ দূৰ হিচাপে আপুনি বিভিন্ন ধৰণৰ মানুহ লগ পায়। মই আপোনাক সন্দেহ কৰি কোৱা নাই দেই। সিমানখিনি বিশ্বাসটো আমি 4-5 বছৰ ভাল পাই পেলাই আমি বিয়া হৈছোঁ, সিমানখিনি বিশ্বাস আছে। কিন্তু কিয় জানো মই এনেকুৱা সপোন দেখিছোঁ, আৰু আগতেও কি হয় জানেনে, মই এনেকুৱা কিবা সপোন দেখিলে মোৰ যেন অলপ অলপ সপোনটো ফলিয়াই যেন লাগে। হেৰি, সন্দেহ কৰিছোঁ বুলি নাভাবিব, এই আপুনি তাত কাৰোবাক লগ পায় নেকি, আকৌ কাৰোবাক ভাল লাগে নেকি আকৌ আপোনাৰ? সেই দুষ্টজনী, কি যে ভাবি থাকা। তাইৰ কাৰণে মই পাগল, তাইক পাবলৈ মই কিমান কষ্ট কৰিছোঁ। এতিয়া মই আনি লোৱাৰ পিছত মই আকৌ বেলেগ ছোৱালী চাম। ব'লা ব'লা দুষ্টজনী, এনে ভাবি থাকা।